আপোনালোকে বাৰু কেতিয়াবা ঢেকীয়াৰ চালাড খাইছেনে? আহকচোন আজি আমি ঢেকীয়াৰ চালাড বনাওঁ। তাৰ কাৰণে ইয়াত ঢেকীয়া লৈছোঁ। ঢেকীয়াখিনি মই এনেদৰে ভালদৰে ধুনীয়াকৈ চাফা কৰি ল'লোঁ। আৰু এতিয়া ঢেকীয়াখিনি মই কিছু সময়ৰ কাৰণে বইল কৰি ল'ম। যেতিয়া ঢেকীয়াখিনি কিছু বইল হৈ গৈছে, গৰম পানীৰ পৰা এইখিনি টুকি পেলাই লগে লগে মই ঠাণ্ডা পানীত দি দিলোঁ আৰু এইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। যেতিয়া ঢেকীয়াখিনি ঠাণ্ডা হৈ গ'ল, মই পানীৰ পৰা উলিয়াই গুৰি অংশটো কাটি পেলাই দি এনেদৰে টুকুৰা টুকুৰকৈ ধুনীয়াকৈ ঢেকীয়াখিনি কাটি ল'লোঁ। তাৰপিছত এইখিনি মই এটা বৌললৈ লৈ লৈছোঁ আৰু গোটেইখিনি বৌলটোত লৈ লোৱাৰ পিছত ইয়াত মই এড কৰিছোঁ বইল কৰি লোৱা আলু, এনেদৰে টুকুৰাকৈ কাটি দিছোঁ। ইয়াত লগতে দিছোঁ পিঁয়াজ আৰু অকণমান আদা আৰু ইয়াত 2 চামুচ দিছোঁ তিল। তিলখিনি মই গুড়ি কৰি পেলাই দিছোঁ। এতিয়া ইয়াত এটা তৰকা লগাম। তাৰ কাৰণে মই তেল গৰম কৰিছোঁ, সৰিয়হৰ তেল। তাত দিছোঁ মেথি গুটি, জলকীয়া, তাৰপিছত দিছোঁ মই কাশ্মীৰী ৰেড চিলি পাউডাৰ, অকণমান হালধি দি ভালদৰে এইখিনি গৰম কৰি লৈ তাৰপৰা ইয়াত ঢালি দিলোঁ। তাৰপিছত লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু অকণমান নেমু চেপি দিছোঁ। নেমু চেপি দিলে ইয়াত টেঙা টেঙা ভাৱ এটা আহে, তেতিয়া এই চালাডটোৰ সোৱাদ বহুত ধুনীয়া হয়। আৰু গোটেইখিনি ভালদৰে মই চামুচখনে মিক্স কৰি ল'লোঁ। তাৰপিছত এতিয়া হাতৰ সহায়ত ভালদৰে মিক্স কৰি ল'লোঁ আৰু মোৰ ঢেকীয়াৰ চালাড ৰেডি হৈ গ'ল। যদি আপোনালোকে এনেদৰে ঢেকীয়াৰ চালাড বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন। যদি ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।